আজি ভেৰগাঁও জিলা আৰু ওদালগুৰি জিলাৰ মুঠ 15টা অনুষ্ঠান প্ৰতিষ্ঠান ক'ৰবাত আমি আধাৰশিলা স্থাপন কৰিছোঁ, ক'ৰবাত আমি উদ্বোধন কৰিছোঁ। তো মুঠৰ ওপৰত 15টা অনুষ্ঠান প্ৰতিষ্ঠান আজি এই কাৰ্যটো আমি সমাপন কৰিলোঁ। তো আজি আহি এই টংলা বজাৰ, এই বজাৰৰ যিখিনি উইকলি মাৰ্কেট যিখিনি হয় তাৰ ঘৰ তেনেকৈ নাছিলে। আজি মই শুনিবলৈ পাইছোঁ যে টংলা বজাৰখন 60 বছৰ পাৰ হৈ গ'ল, 61 বছৰ ভৰি দিলে। তো এইখিনি সময়ৰ মাজতেই টংলাখন মিউনিচিপাল বৰ্ডলৈকে পৰ্যবেক্ষিত হ'ল, কিন্তু চৰকাৰৰ ফালৰ পৰা তেনেকৈ অনুদান পাব পৰা হোৱা নাছিল। কিন্তু আমাৰ বিটিআৰ প্ৰধান চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এবাৰ ইয়ালৈ তেখেতে পদাৰ্পণ কৰিছিলে আৰু পদাৰ্পণ কৰিয়ে তেখেতে কথা দি গৈছিল যে এই বজাৰখনৰ ঘৰখন বনাই দিব বুলি। আজি চাক্কাৰ ৰূপত এই আধাৰশিলাটো স্থাপন হ'ল আৰু তেনেকৈ চেংচনো হৈ গৈছে। খুব কম সময়ৰ ভিতৰতেই ইয়াৰ নিৰ্মাণৰ কাৰ্য সম্পন্ন হ'ব। তো মুঠৰ পৰা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এই অঞ্চলৰ শান্তি অনাৰ লগতে এই অঞ্চলৰ বিকাশ, এই অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন বজাৰ মিউনিচিপাল বৰ্ডবোৰ আছে, গোটেইখিনি যাতে উন্নতি হ'ব লাগিব, তাৰ কাৰণে কাম কৰি আছে। আৰু আমি আশা ৰাখিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো আমাৰ 35 লক্ষ জনসাধাৰণৰ লগত আছে, 26টা জনগোষ্ঠীৰ লগত আছে, আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা কলা সংস্কৃতিক লৈ যাতে জীয়াই থাকিব পাৰে। প্ৰত্যেকটো তেনেকৈ টাউন কমিটি, মিউনিচিপাল বৰ্ড এৰিয়াৰ আমাৰ জনসাধাৰণে যাতে এটা গৌৰৱ ফিল কৰিব পাৰে, যাতে আমাৰ এটা চৰকাৰ আছে। তো সেইখিনি সুযোগ তেওঁলোকে যোৱা 60টা বছৰ পোৱা নাছিলে, কিন্তু আজি পাবলৈ সক্ষম হৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চিফ মহোদয় ডাঙৰীয়ালৈ। তেখেতে আজি অহা কথা আছিলে, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে আহিব পৰা নাই। তথাপিতো আজি আমি তেখেতৰ হৈ এই আধাৰশিলাটো আমি কৰিলোঁ, শিলান্যাসটো আমি কৰিলোঁ। তো আশা ৰাখিছোঁ একদম কোৱালিটি মেইনটেইন কৰি খুব কম সময়ৰ ভিতৰত যিখিনি ইয়াত ধনৰাশি দিয়া হৈছে তাৰ নিশ্চয় সৎ এটা ব্যৱহাৰ হ'ব। আৰু টংলাবাসী ৰাইজলৈ, টংলাবাসী এই টাউনৰ বা মিউনিচিপাল বৰ্ডৰ ৰাইজলৈ এটা উৎসৰ্গা আমি নিশ্চয়কৈ সঠিকভাৱে আমি দিব পাৰিম। এইটো হ'ল 1.5 crore আঁচনি হয়। নিশ্চয়কৈ সুন্দৰ এটা ঘৰ নিশ্চয় নিৰ্মাণ হ'ব, আমি আশা ৰাখিছোঁ।